আৰু অৱশেষত জুবিন গাৰ্গক বচাব নোৱাৰিলে, জুবিন গাৰ্গে নিয়তিৰ ওচৰত হাৰ মানিলে। অৱশেষত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল, অসমবাসীৰ মাজৰ পৰা জুবিন গাৰ্গ আৰু কেতিয়াও নাহে। মায়াবিনী গাবলৈ জুবিন গাৰ্গ আৰু কেতিয়াও উভতি নাহে। অসমবাসীৰ পৰা, অসমৰ পৰা যিদৰে জুবিনে গৈছিল এজন সুস্থ মানুহ হিচাপে, সেই জুবিন আৰু উভতি নাহে। জুবিন হয়তো আহিব, জুবিন আহিব, কিন্তু সেই আগৰ জুবিনজন হৈ নাহে। জুবিন গাৰ্গ এটা নিথৰ দেহ হৈ অসমৰ মাজলৈ এইবাৰ আহিব। জুবিন গাৰ্গে অসমবাসীক সেই মায়াবিনী শুনাবলৈ আৰু নাহে। জুবিন গাৰ্গে চিৰদিনৰ বাবে চকু মুদিলে অসমবাসীৰ মাজৰ পৰা। আৰু স্কুবা ডাইভিং কৰি থাকোঁতেই সাগৰ পৃষ্ঠত পৰি গৈছিল জুবিন। জুবিন গাৰ্গ আৰু নাই। কোটি কোটি অনুৰাগীয়ে, দেশৰ কোটি কোটি অনুৰাগীয়ে জুবিনৰ হৈ প্ৰাৰ্থনা কৰিছিল। মছজিদ, নামঘৰ, মন্দিৰ সকলোতে জুবিনৰ হৈ জুবিন যাতে সোনকালে সুস্থ হৈ উঠক, জুবিন যাতে আমাৰ মাজলৈ আকৌ ঘূৰি আহক, তাৰ অৰ্থে প্ৰাৰ্থনা কৰিছিল। কিন্তু জুবিন গাৰ্গৰ সেই প্ৰাৰ্থনা, জুবিন গাৰ্গৰ হৈ অসমবাসীয়ে